পিছতে প্ৰথমবাৰৰ কাৰণে কি ক'ব? নিশ্চিতভাৱে আমি অসমৰ মানুহে বহুদিনৰ পৰা আশা কৰিছিলোঁ যে চৰাইদেৱে বিশ্ব ঐতিহ্যত স্থান পাওক আৰু দীঘলীয়া প্ৰচেষ্টাৰ অন্তত আমি স্থান পাইছোঁ। কিন্তু আপোনালোকেও সকলোৱে দেখিছে যে বিশ্ব ঐতিহ্যৰ হোৱাৰ সমান্তৰালভাৱে এতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা টুৰিষ্টসকলে পৰ্যটকসকলে ইয়াত স্থান টুকুৰা চাবলৈ আহিব। এতিয়া আজি আমি আহি থাকোঁতে যিটো ধুদৰালিৰ যিটো অৱস্থা, আমি বিশ্বৰ অতিথিক আগমন ঘটাৰ আগে আমি আমাৰ আদৰণি পৰ্বটো সম্পূৰ্ণ কৰিব লাগিব। আৰু সেইকাৰণে মই ভাবোঁ যে বিশেষকৈ আনুষংগিক যিখিনি উন্নয়নৰ কাম আছে, ধুদৰালিকে প্ৰমুখ্য কৰি এতিয়া যোৰহাট এয়াৰপৰ্টৰ পৰা ডিব্ৰুগড় এয়াৰপৰ্টৰ পৰা ইয়ালৈ যিখিনি যাতায়তী ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থা আৰু অন্যান্য যিখিনি আনুষংগিক কথা অন্য টুৰিষ্ট স্পটবিলাকত আছে, সেই কথাখিনিত মই ভাবোঁ যে চৰকাৰৰ দায়িত্ব আছে। আৰু আমিও অসম কংগ্ৰেছৰ ফালৰ পৰা সিদ্ধান্ত লৈছোঁ যে গোটেই দেশত যিমানবিলাক আমাৰ প্ৰদেশ কংগ্ৰেছ কমিটি আছে, আমাৰ সাংসদসকল আছে, আমাৰ বিদেশত বসবাস কৰা ভাৰতীয় নাগৰিকসকলক একত্ৰিত কৰিবৰ কাৰণে আমাৰ এটা অভাৰচিজ সংগঠন আছে। সকলোলৈকে আমি দুইজনেও চিঠি লিখিম, দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু মই, যাতে আমাৰ অসমৰ ঐতিহ্য বুৰঞ্জী পুৰাতাত্ত্বিক সমলখিনি অধ্যয়ন কৰিবৰ কাৰণে, চাবৰ কাৰণে দেশ আৰু বিদেশৰ পৰ্যটকসকল যাতে আহিবৰ কাৰণে কিছু হ'লেও তেওঁলোকক ইনফৰমেশ্যন আমিও আমাৰ ভূমিকাত দিবলৈ চেষ্টা কৰিম। আৰু লগতে মই এই কথাও নিশ্চয় ক'ব লাগিব যে 2014 চনত তেতিয়া আমাৰ চৰকাৰ থাকোঁতে তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যি 50 কোটি টকা দিয়া হৈছিলে, সেইখিনি কি হ'ল কি নাই আমি ভালকৈ কোনো নাজানো। কিন্তু এতিয়া আমি চবেই দেখিছোঁ যে বহুত কাম বাকী আছে। পৰ্যটকসকল আহি পেলাই আৰু যিটো এটা পৰিৱেশ ইয়াত পোৱাটো আমি সকলোৱে আশা কৰোঁ, সেই পৰিৱেশটো নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰে তৎকালীনভাৱে যাতে ব্যৱস্থা লয়, তাৰ কাৰণে আমাৰ সাংসদসকলৰ দায়িত্ব আছে। মই বিশেষকৈ লোকসভা আৰু ৰাজ্যসভাৰ প্ৰতিগৰাকী সাংসদক অনুৰোধ জনাম, আমি লিখিতভাৱেও অনুৰোধ কৰিম যাতে তেখেতসকলেও এটা একত্ৰিত সবল নেতৃত্ব লৈ পেলাই আমাৰ এই চৰাইদেউক বিশ্ব ঐতিহ্য ঘোষণা কৰাৰ পিছৰ কামখিনি যাতে সম্পূৰ্ণ কৰে, সেইখিনিৰ কাৰণে আমি তেখেতসকলকো আনুষ্ঠানিকভাৱেও পত্ৰ লিখিও অনুৰোধ জনাম। বিশ্ব ঐতিহ্য তাত আপুনি কৃতিত্ব কাক দিব বিচাৰিব? চাওক, প্ৰথম কৃতিত্বটো আপুনি দিব লাগিব সেই সময়ৰ আহোম ৰাজত্বৰ যিটো তেখেতসকলৰ পৰম্পৰা আৰু এনেকুৱা শক্তিশালী বিজ্ঞানসন্মত পৰম্পৰা যে আজিৰ পৰা কেইশ বছৰ আগতে ষ্ট্ৰাকচাৰটোৰ ওপৰত মাটি দি থোৱাৰ পাছতো আজিও অক্ষুণ্ণ আছে। গতিকে আমাৰ জাতিটোৰ যিটো বৈজ্ঞানিক দৃষ্টিভংগী আছিলে, যিটো সৃষ্টিশীলতা আছিলে, সেই কথাখিনিক আমি বাদ দি পেলাই কেৱল ৰাজনৈতিকভাৱে কথাখিনি যদি বিশ্লেষণ কৰোঁ মোৰ মতে ভুল হ'ব। আৰু ইতিমধ্যে আমাৰ বিৰোধী দলৰ প্ৰতি তথ্য সহকাৰে সংবাদ মাধ্যমত কৈছে যে তৰুণ গগৈ ডাঙৰীয়া, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী তেখেতসকলৰ এটা ধাৰাবাহিক প্ৰচেষ্টা এই ক্ষেত্ৰটোত যে আছে, সেইটোতো আমি সকলোৱে কৈছোঁ। ক্ষেত্ৰৰ যি স্বীকৃতি পালে চৰাইদেউ মৈদামে, ইয়াত কিন্তু সীমা নিৰ্ধাৰণ এতিয়ালৈকে হোৱা নাই। দুয়োখন জিলাৰ মাজত এটা বিতৰ্কৰ সূচনা হৈ আছে, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ মাজত। এই ক্ষেত্ৰত আপুনি কিবা ক'ব নেকি চৰকাৰৰ প্ৰতি? আমাৰ অসমত বহুত তেনেকুৱা যিখিনি আমাৰ মূল ঠাই, মাধৱদেৱৰ জন্মস্থানৰ কথা কওক, এনেকুৱা আছে বিতৰ্ক, কিন্তু মই ভাবোঁ যে সেইটো বৰ ডাঙৰ কথা নহয়। আমাৰ স্থানীয় জিলাখনৰ যিসকল নেতৃস্থানীয় ব্যক্তি আছে, তেখেতসকলে গঠনমূলক চিন্তা চৰ্চা আৰু আলোচনাৰ মাজেদি চৰকাৰক যদি এটা সুস্থিৰ পৰামৰ্শ দিব পাৰে, চৰকাৰে নিশ্চয় এইটো বিবেচনা কৰিব। মই আজি আমাৰ ইয়াৰ স্থানীয় বিধায়ক তথা আমাৰ দলৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়াকো কথা পাতিছোঁ। মই ভাবোঁ যে তেখেতকো যদি আস্থাত লয়, তেখেতৰ সৈতে কথা পাতি মই যিখিনি বুজিছোঁ যে এই সমস্যাটোৰ সমাধান আছে। গতিকে নিৰ্বাচিত প্ৰতিনিধি হিচাপে আৰু ৰাইজ যিসকল আগশাৰীৰ সচেতন ৰাইজ, তেখেতসকল একেলগে বহিলে সমাধান ওলাব।